স্বাগতম জনাইছো ইউটিউব চেনেল ৰিটুৱাৰ্ছ সলিউশ্যনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আৰু মই আজি আপোনালোকৰ মাজলৈ ভিডিঅ' এটি লৈ আহিছোঁ। আৰু আজি ভিডিঅ'টি হৈছে ইউটিউব। মোৰ দৰে আপোনালোকৰ এটা ইউটিউব চেনেল আছে নেকি, বা চেনেলটোৰ মনিটৰিজেশ্যন হৈছে নেকি? যদি আপোনালোকৰ ইউটিউব চেনেলটোৰ মনিটৰিজেশ্যন হৈছে, তেতিয়াহ'লে আপোনালোকৰ YT ষ্টুডিঅ'ত দেখিবলৈ পাব এটা নতুন ফিচাৰ্ছ, সেইটো হৈছে ব্ৰেণ্ড কানেক্ট। চাওক, আমি ব্ৰেণ্ড কানেক্টৰ জৰিয়তে আমি ইউটিউবৰ পৰা ডাইৰেক্ট স্পনচৰশ্বিপ পোৱাৰ সম্ভাৱনা থাকে, বা স্পনচৰশ্বিপৰ কাৰণে ইউটিউবে আমাক ডাইৰেক্ট যোগাযোগ কৰিবলৈ পাৰিব। ব্ৰেণ্ড কানেক্টৰ জৰিয়তে আমি কেনেকৈ ৰেভিনিউ আৰ্ণ কৰিব পাৰি, বা ব্ৰেণ্ড কানেক্টটো কেনেকৈ অন কৰিব পাৰি, তাৰ বিষয়ে মই আজি আপোনালোকক ডিটেইলছ ক'ম। চ' ভিডিঅ'টো আপোনালোকক স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে YT ষ্টুডিঅ'ৰ পৰাও কৰিব পাৰে, আৰু ক্ৰম বজাৰৰ পৰা কৰিলে অলপ সুবিধা হ'ব। সেয়েহে মই আপোনালোকক ক্ৰম বজাৰৰ পৰা কৰি দেখুৱালোঁ। ঠিক আছে, এইটো ক্ৰম বজাৰ, ইয়াতে ক্লিক কৰিব লাগিব। ইউটিউব ডেস্কটপ ছেট ক্ৰম কৰি ল'ব ইয়াতে। ঠিক আছে, ইয়াতে আপোনালোকে ইউটিউবটোক ডেস্কটপ মুড কৰি ল'ব। 3 ডটত গৈ কিনে ডেস্কটপ মুড কৰি ল'ব। ঠিক আছে, এনেকৈ আপোনাৰ ইউটিউবটোৰ হোম পেজটো খোল খাব। ইয়াতে খোল খোৱাৰ পিছত ইয়াতে আপোনালোকে আৰ্ণ অপশ্যনত, এইটো যে দেখিছে আৰ্ণ অপশ্যনত, ইয়াতে ক্লিক কৰিব। আৰ্ণ অপশ্যনত ক্লিক কৰিলে আপোনালোকে ইয়াতে দেখা পাব ব্ৰেণ্ড কানেক্ট মোৰ এৱেজ টু আৰ্ণ লিখা আছে। ব্ৰেণ্ড কানেক্টৰ তলতে আছে গেট ষ্টাৰ্টেড। আমি গেট ষ্টাৰ্টেড ক্লিক কৰিব লাগিব। এটা লিখা আছে কনগ্ৰেচুলেশ্যনছ ইউ হেভ কোৱালিফাইড ফৰ আৱাৰ এক্সপেণ্ডেড ইউটিউব ব্ৰেণ্ড কানেক্ট প্ৰগ্ৰেম। ঠিক আছে, আকৌ আমি কি কৰিব লাগিব, গেট ষ্টাৰ্টেডত ক্লিক কৰিব লাগিব ইয়াতে। ঠিক আছে, আকৌ ইয়াতে ক্লিক কৰি দিলোঁ। এনেকৈ এখন পেজ খোল খাব, নতুন পেজ এখন খোল খাব। ইয়াতে আপোনালোকৰ তলৰ ফালে অলপ স্ক্ৰল ডাউন কৰিলে দেখা পাব। চাওক, লিখা আছে, চাওক ফুল নেম আছে। আপোনালোকৰ নামটো, ফুল নেমটো ইয়াতে লিখিব। তাৰপিছত ইমেইল এড্ৰেছ ৰিকুৱাৰ্ড, এইটোও লাগিব, ইমেইল এড্ৰেছটো লিখিব। তাৰপিছত কোম্পানী নেমটো হ'ল অপশ্যনেল, এইটো নালাগে। ঠিক আছে, এইটো লিখিব নালাগে। তাৰপিছত এইখিনি কৰাৰ পিছতে এইটো টিক মাৰ্কটো দিয়ে আছে ন, টিক মাৰ্কটো যদি দিয়া নাথাকে, এইটো টিক মাৰ্কটো ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে একচেপ্টত ক্লিক কৰিব। ঠিক আছে, আকৌ নেক্সট পেজ এখন খোল খালে, আৰু ইয়াতে লিখা আছে ছেট ইউৰ ছাজেষ্টেড প্ৰাইচ 1 of 2। ঠিক আছে, ইয়াতে লিখা আছে তলৰ ফালে এডভাৰটাইজ মে চি দিছ বিফৰ চেণ্ডিং অফাৰ্ছ টু ইউ। ইউ মে ৰিচিভ অফাৰ্ছ এবভ অৰ বিল' ইউৰ ছাজেষ্টেড প্ৰাইচ। ইউ কেন চেঞ্জ ইউৰ ছাজেষ্টেড প্ৰাইচ এট এনি টাইম। আপোনালোকক যিসকলে বিজ্ঞাপনৰ কাৰণে অফাৰ দিব, তেওঁলোকে আপোনাৰ প্ৰাইচটো চাব পাৰিব। ইয়াতে প্ৰাইচটো আপোনালোকে ছেট কৰিব পাৰে, আৰু নকৰিলেও নাই। ইয়াতে লিখা আছে যিহেতু লং ভিডিঅ'ৰ কাৰণে কিমান আপুনি ছেট কৰিব পাৰে প্ৰাইচটো, ইয়াতে লিখা আছে, লিখিব পাৰে। যিহেতু লং ভিডিঅ'ৰ কাৰণে $300-400 ইয়াতে লিখিব পাৰে, বা শ্বৰ্ট ভিডিঅ'ৰ কাৰণে কিমান লাগে সেইটো লিখিব পাৰে। আৰু নিলিখিলেও নাই, ইয়াতে যিহেতু অপশ্যনেল আছে। তাৰপাছত আমি নেক্সট বাটনত ক্লিক কৰিব লাগিব। আকৌ নতুন পেজ এখন খোল খালে, ইয়াতে লিখা আছে ৱেলকাম টু ব্ৰেণ্ড কানেক্ট। ফাইনেলি আমাৰ ব্ৰেণ্ড কানেক্ট অন হৈ গ'ল। আৰু ইয়াতে আপোনালোকৰ মিডিয়া কিট দেখিছে যে ইয়াতে প্ৰিভিয়াছ এণ্ড নেক্সট আছে। আমি নেক্সট বাটনটো ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি চাব পাৰিব। চাওক, প্ৰিফাৰেঞ্চৰ তলত আছে ছেট ছাজেষ্টেড প্ৰাইচ। আপোনালোকে যিটো প্ৰাইচ ছেট কৰিছিলে সেইটো ইয়াতে চেঞ্জ কৰিবলৈ পাৰিব। তাৰ তলতে আছে বিজনেছ কণ্টেক্ট ইমেইল। ছাপ'জ আপোনাক কোনোবা ব্যক্তিয়ে যদি, বা কোনোবা এজনে যদি স্পনচৰৰ কাৰণে আপোনাক কণ্টেক্ট কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আপোনাৰ বিজনেছ ইমেইলটো দিয়াটো খুবেই প্ৰয়োজন হ'ব। সেয়েহে আপোনালোকে বিজনেছ ইমেইলটো ইয়াতে বহুৱাই কিনে ডান কৰি দিব। আপোনালোকৰ মেইলটো বহাব, বহুৱাই ইয়াতে ডান কৰি দিব। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।